हेलो बंधु बान्धवीসকল ইংটেবলৈ স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে অসম টেটৰ ইংৰাজী বিষয়ৰ টিচিং মেথড এণ্ড এপ্ৰ'চেছ এই বিষয়টো আজি পঢ়িম ভিডিঅ'টো শেষলৈকে আপোনালোকে চাব তেতিয়াহ'লে এই বিষয়টোৰ ওপৰত আপোনালোকৰ এটা ভাল ধাৰণা আহিব বুলি মই আশা কৰোঁ আৰু লগতে এই ভিডিঅ'টো যিসকলে CTETৰ কাৰণে প্ৰিপাৰেচন লৈ আছে তেওঁলোকৰ কাৰণে উপযোগী হ'ব গতিকে দেৰি নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক অনুৰোধ কৰিব খুজিছোঁ যদিহে প্ৰথমবাৰৰ বাবে এই চেনেলটোত আহিছে আৰু এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটো টিপি অল নটিফিকেশ্যন অন কৰি দিব তো আপোনালোকে দেখা পাইছে স্ক্ৰীনত ইংলিছ পেডাগজি ইয়াৰ অন্তৰ্গত এপ্ৰ'চেছ মেথডছ টেকনিক্স এণ্ড ষ্ট্ৰেটেজিজ অৰ্থাৎ এপ্ৰ'চেছ অফ টিচিং ইংলিছ তো আমাৰ বহুকেইটা এপ্ৰ'চ আৰু মেথডছ আছে ইংলিছ টিচিঙৰ তো প্ৰথম যিটো মেথড সেইটো হ'ল আপোনাৰ গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথড গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথড কি ইংলিছ সাবজেক্টটো পঢ়াওঁতে আমি কি কৰোঁ ইংলিছৰ লাইনবিলাক কৈ যাওঁ আৰু লগতে অসমীয়াত আমি বা মাতৃভাষাত আমি হেতু ট্ৰান্সলেট কৰি যাওঁ তো এনেকৈ ট্ৰান্সলেট কৰি পঢ়োৱাটোক আচলতে কি বুলি কোৱা হয় গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথড ইয়াৰ ওপৰত কেইটামান মানে গুৰুত্বপূৰ্ণ কিছুমান পইণ্ট আছে যিবিলাক পৰীক্ষাৰ কাৰণে উপযোগী এই পইণ্ট কেইটা আপোনালোকে মনত ৰাখিব ইয়াক ট্ৰেডিশ্যনেল মেথড অফ টিচিং ইংলিছ বুলি কোৱা হয় ট্ৰেডিশ্যনেল মেথড অফ টিচিং ইংলিছ লগতে ক্লাছিকেল মেথড বুলিও কোৱা হয় মনত ৰাখিব পইণ্ট কেইটা তাৰপিছত টাৰ্গেট লেংগুৱেজ ইজ taught with the help of translation into mother tongue or native language অর্থাৎ টার্গেট ল্যাঙ্গুয়েজ মানে কি আমার ইংলিশ ল্যাঙ্গুয়েজটো অর্থাৎ আমি যেটো পঢ়ি আছো তো টার্গেট ল্যাঙ্গুয়েজ অর্থাৎ ইংলিশ ল্যাঙ্গুয়েজটো পঢ়াওতে কোনো এটা মাদার টাং অর্থাৎ মাতৃভাষাৰ সহায় লৈ অর্থাৎ মাতৃভাষাত আমি তাক ট্রান্সলেশন কৰি পঢ়াও অর্থাৎ নেটিভ ল্যাঙ্গুয়েজ আমি হেতু ট্রান্সলেশন কৰি পঢ়াও তো এই পয়েন্টটো মনত ৰাখিব টার্গেট ল্যাঙ্গুয়েজ ইজ taught with the help of translation into mother tongue or native language এটু কোনটো মেথডৰ অন্তৰ্গত তেতিয়ালে আমি কি কম গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথড তাৰ পিছত আৰু এটা পইণ্ট ইম্পৰ্টেন্ট পইণ্ট ফোকাসেস অন ৰুলস ৰিটেন টেক্সট এণ্ড কম্প্ৰিহেনশন এই মেথডটো বেছিকে ৰুলছৰ ওপৰত বেছিকে জোৰ দিয়া হয় তাৰ পিছত ৰিটেন টেক্সটৰ ওপৰত বেছিকে জোৰ দিয়া হয় আৰু কম্প্ৰিহেনশনৰ ওপৰত জোৰ দিয়া হয় ৰুলস মানে কি ইয়াত ৰুলস বুলি ক'লে আসলতে এই মেথডটোৰ জৰিয়তে আসলতে প্ৰথমতে ৰুলস কি এতিয়া চাওক আমি ধৰি লওক আমি গ্ৰামাৰ পঢ়াই আছো গ্ৰামাৰ পঢ়াওতে ৰুল কি হে ৰুলটো হে প্ৰথমতে আমি ফলো কৰো তাম এতিয়া প্ৰেজেন্ট ইনডিফিনিট টেন্স পঢ়াওতে সাবজেক্ট প্লাস প্ৰেজেন্ট ফৰ্ম অফ ভাৰ্ব প্লাস অবজেক্ট প্ৰথমতে এই ৰুলটো আমি ষ্টুডেন্টক কৈ দিও যে এইটো ৰুল এই ৰুলৰ ওপৰত আমি তাৰ ওপৰত উদাহৰণ দি বুজাবলৈ চেষ্টা কৰো তো প্ৰথমতে ৰুল যদি ফলো কৰি আমি পঢ়াও তাৰ মানে হেতু আমি কোনটো মেথড ইউজ কৰি আছো বুলি কম তাৰ মানে গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথড মনত ৰাখিব গ্ৰামাৰ ইজ taught ডিডাক্টিভলি এই মেথডত গ্ৰামাৰ কি কোনটো মেথড ইউজ কৰি পঢ়োৱা হয় ডিডাক্টিভ মেথড ইউজ কৰি পঢ়োৱা হয় ডিডাক্টিভ আৰু ইনডাক্টিভ দুটা মেথড আছে আপোনালোকে জানে ডিডাক্টিভ মেথড কি যেটো ৰুল প্ৰথমতে উল্লেখ কৰি তাৰ পিছত উদাহৰণ দিয়া হয় হেতু হল আমাৰ ডিডাক্টিভ মেথড আৰু ইনডাক্টিভ মেথড মানে কি প্ৰথমতে আমি উদাহৰণ দি পেলাই তাৰ পিছত ৰুলছৰ ফালে আমি আগবাঢ়ো হেতু আসলতে ইনডাক্টিভ মেথড তো আমাৰ গ্ৰামাৰ ট্ৰান্সলেশ্যন মেথডত আমি কোনটো ইউজ কৰো ডিডাক্টিভ মেথড আসলতে ডিডাক্টিভ মেথডটো বৰ্তমানৰ কাৰণে ভাল নহয় আৰু এটা ইম্পৰ্টেন্ট পইণ্ট ইয়াত ফোকাসেস স্টাৰ্টস ফ্ৰম ৰুলছৰ পৰা ফোকাস আৰম্ভ হয় এটো মই ইতিমধ্যে ক'লো আপোনালোকক স্পোকেন এস্পেক্ট অফ ল্যাঙ্গুৱেজ ইজ নেগলেক্টেড তাৰ পিছত ইয়াত স্পোকেন ইংলিছটো একেবাৰে নেগলেক্ট কৰা হয় এই মেথডটোত সেই কাৰণে এই মেথডটোত যদি আমি পঢ়াও ইংৰাজী তেতিয়াহলে লৰা ছোৱালী সকলে কি বেছিকে ইংৰাজী ক'ব নোৱাৰে তাৰ মানে নিহিকে তাৰ পিছত ইনফোর্সেস অন ৰিডিং এণ্ড ৰাইটিং ইয়াত বেছিকে কাৰ ওপৰত জোৰ দিয়া হয় ৰিডিং আৰু ৰাইটিংৰ ওপৰত জোৰ দিয়া হয় বাকি যে দুটা আৰু আছে স্পিকিং লিসেনিং স্পিকিং রিডিং এন্ড রাইটিং লিসেনিং এন্ড স্পিকিং এর ওপৰত কিন্তু এই মেথডত একেবাৰে জোৰ দিয়া নহয় অকল খালি রিডিং আৰু রাইটিং পঢ়িব জানে লিখিব জানে বাস এই দুটাৰ ওপৰতহে বেছিকে জোৰ দিয়া হয় সো
আপোনালোকে এই মেথডটো বুজি পাইছে মই আশা কৰো তাৰ পিছত নেক্সট মেথড চাও ডাইৰেক্ট মেথড ডাইৰেক্ট মেথড কি নো ইউজিং অফ মাদাৰ টাং এই মেথডটো যদি আপোনালোকে ক্লাস কৰে ক্লাছত তেতিয়া হলে কি কোনো ধৰণৰ মাদাৰ টাং ইউজ কৰিব নোৱাৰিব আপুনি এছামিজ মাধ্যমৰ স্কুলত পঢ়াই আছে কিন্তু আপুনি ইংলিশ পঢ়াব নোৱাৰে ক্লাছত সৰি এছামিজ মাধ্যমত আপুনি ক্লাছত বুজাই আছে কিন্তু আপুনি অসমীয়াত কথা ক'ব নোৱাৰে ইংলিশতে কথা ক'ব লাগিব বুজি পাইছে নিশ্চয় তাৰ মানে কি নো ইউজিং অফ মাদাৰ টাং কোনো মাদাৰ টাং ইউজ কৰিব নোৱাৰিব মাতৃভাষা ইউজ কৰিব নোৱাৰিব টাৰ্গেট ল্যাঙ্গুৱেজ ইজ স্টোৰড ইন দা সেম ল্যাঙ্গুৱেজ অৰ্থাৎ টাৰ্গেট আমি যেটো ভাষা শিকি আছো সেই ভাষাতে পঢ়াব লাগিব অৰ্থাৎ আমি ইংৰাজী পঢ়ি আছো ইংৰাজীতে কথা ক'ব লাগিব নেক্সট নো ট্ৰান্সলেশন ইয়াত কোনো ধৰণৰ ট্ৰান্সলেশন নাহিব ট্ৰেডিশনাল মেথডৰ নিচিনা তাৰ পিছত অলসো কল্ড এ ন্যাচাৰাল মেথড অফ টিচিং ইংলিশ তো এই ডাইৰেক্ট মেথডটোৰ আন এটা নাম কি নামটো হল ন্যাচাৰাল মেথড অফ টিচিং ইংলিশ মনত ৰাখিব এই পইণ্টটো oral drills vocabulary are focused এই oral drills আৰু vocabulary ওপৰত খুব বেছিকে জোৰ দিয়া হয় এই মেথডটো তাৰপিছত focuses on language other than rulesত কৈ বেছিকে ল্যাঙ্গুৱেজ ব্যৱহাৰৰ ওপৰত বেছিকে জোৰ দিয়া হয় গ্ৰামাৰ is taught inductively আৰু এই মেথডত গ্ৰামাৰ ইন্ডাক্টিভ মেথডত ইউজ মানে পঢ়োৱা হয় আগতো ট্ৰেডিশনাল মেথডত কি আছিল ডিডাক্টিভ আৰু ডাইৰেক্ট মেথডত ইন্ডাক্টিভলি পঢ়োৱা হয় মনত ৰাখিব তাৰ পিছত ইলাস্ট্ৰেশন ওভাৰ এক্সাম্পল টু ৰুলস এটো মই কলোয়ে যে ইন্ডাক্টিভ মেথড কি প্ৰথমতে উদাহৰণ দিব তাৰ পিছত ৰুলসৰ ফালে আগবাঢ়িব স্পোকেন ইংলিশ অফ ল্যাঙ্গুৱেজ ইজ ফোকাসড ইয়াত কিন্তু স্পোকেন ল্যাঙ্গুৱেজৰ ওপৰত বেছিকে জোৰ দিয়া হয় নিশ্চয় এই ডাইৰেক্ট মেথডটো আপোনালোকে বুজি পাইছে এই পইণ্ট কেটা আপোনালোকে খুব ধুনিয়াকে নোট কৰিব আৰু পঢ়িব এই পইণ্ট কেটাৰ পৰাই আপোনালোকে কমন পাই যাব এটা 3 নম্বৰ মেথডটো চাওক অডিও লিঙ্গুৱেল মেথড কি ইয়াৰ আন এটা নাম কি আৰ্মি মেথড এই মেথডটো আৰ্মি মেথড বুলিও কোৱা হয় মন ৰাখিব অডিও লিঙ্গুৱেল মেথডটো ফোকাসড অন সাউন্ড এণ্ড সেন্টেন্স প্যাটাৰ্ন এই মেথডটো বেছিকে সাউন্ড আৰু সেন্টেন্স প্যাটাৰ্নছৰ ওপৰত বেছিকে জোৰ দিয়া হয় শব্দৰ উচ্চাৰণ আৰু শব্দৰ জি প্যাটাৰ্ন বা গঠন এই গঠনৰ ওপৰত বেছিকে জোৰ দিয়া ইট ইজ সিমিলার এজ ডাইৰেক্ট মেথড এটো ডাইৰেক্ট মেথডৰ নিচিনাই তাৰ মানে ঠিক আছে তাৰ পিছত ফোকাসড অন ওরাল ড্ৰিলস এগেইন কমিউনিকেশন আৰু ওরাল ড্ৰিলছৰ ওপৰত বেছিকে জোৰ দিয়া হয় টাৰ্গেট ল্যাঙ্গুৱেজ ইজ স্টোৰড ইন দা সেম ল্যাঙ্গুৱেজ ইয়াতো টাৰ্গেট ল্যাঙ্গুৱেজ সেম ল্যাঙ্গুৱেজতে পঢ়া হয় তাৰ মানে ইংলিশ পঢ়াতে ইংলিশ ভাষাতে পঢ়াব লাগে নো মাদাৰ টাং ইউজ তাৰ পিছত মেমৰাইজ এণ্ড ৰিপিটেশন ইয়াত কি কৰিব শিক্ষকে বেছিকে মেমৰাইজ কৰাব আৰু ৰিপিট কৰাব যাতে ছাত্ৰ ছাত্ৰীসকলে বুজি পায় বা আয়ত্ত কৰিব পাৰে নেক্সট মেথড বায়োলিঙ্গুৱেল মেথড তো বায়োলিঙ্গুৱেল মেথডটো কি টাৰ্গেট ল্যাঙ্গুৱেজ ইজ ইউজড and sometimes in order to let the child understand mother tongue is used এই টার্গেট ল্যাঙ্গুৱেজ ইউজ কৰি পঢ়োৱা হয় বায়োলিঙ্গুৱেল মেথডত কিন্তু কেতিয়াবা ছাত্ৰ ছাত্ৰীসকলক বুজাবৰ কাৰণে মাদাৰ টাংটো ইউজ কৰা হয় মাতৃভাষা ইউজ কৰা হয় ইয়াত আৰু এটা পইণ্ট গুৰুত্বপূৰ্ণ পইণ্ট চাইল্ড ইজ নট এলাউড টু ইউজ মাদাৰ টাং ইয়াত কিন্তু ল'ৰা ছোৱালীসকলে মাদাৰ টাং ইউজ কৰিব নোৱাৰিব ক্লাছত অকল শিক্ষকেহে এই ক্লাছত মাদাৰ টাং ইউজ কৰিব পাৰিব যদিহে প্ৰয়োজন হয় এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ ভাল বুজাবৰ কাৰণে ভালকে বুজাবৰ কাৰণে কেতিয়াবা গটিখিনি ইংলিশত ক'লে ছাত্ৰ ছাত্ৰীসকলে বুজি নাপায় তো মাদাৰ টাং ইউজ কৰিব পাৰে টিচাৰে ইয়াত কোৱা হৈছে ইফ ৰিকুৱাৰ্ড the teacher can use mother tongue to make better understand the child next যেটো আমাৰ approach এটো হল structural approach ইয়াত কি কৈছে সব structural approach it focuses upon sentence pattern arrangement of the words and phrases jote আপোনালোকে sentence pattern তাৰ পিছত arrangement of the words আৰু phrases gradation তাৰ পিছত selection এই শব্দবিলাক যতে পাব আপোনালোকে ভাবিব এটো কি মেথড হয় structural method অৰ্থাৎ structural approach
তো ইয়াত বেছিকে তাৰ মানে সেন্টেন্সৰ যেটো গ্ৰেডেশন প্যাটাৰ্ন তাৰ পিছত সিলেকশন এইবিলাকৰ ওপৰত স্ট্ৰাকচাৰৰ ওপৰত বেছিকে জোৰ দিয়া হয় গ্ৰেডেশন means putting in a order of sentences তো গ্ৰেডেশন মানে কি সেন্টেন্স বিলাক কক তাৰ মানে ধুনিয়াকে সজোৱা এতিয়া নেক্সট যেটো আমাৰ এপ্ৰোচ মেথড এটো হল ল্যাঙ্গুৱেজ ইমাৰ্শন মেথড ইমাৰ্শন শব্দটোৰ মিনিং হল আত্মহাৰা বা বলিয়া তো এই ইংলিশ ভাষাটো শিকাৰ ক্ষেত্ৰত মানে বলিয়া হোৱা এটুকে বুজায় তাৰ মানে তো এতিয়া চাওক লাৰ্নাৰ্স ইজ ইয়ালট or made to immerse in second language English all day second language মানে কি English তো লাৰ্নাৰ্স সকল তাৰ মানে লাৰ্নাৰ্স সকলক গোটেই দিনটোত ইংৰাজী ভাষা প্ৰয়োগৰ ওপৰত তাৰ মানে বেছিকে জোৰ দিয়া হয় and he or she uses only English language to learn other subjects and other tasks even কি হেই লৰা ছোৱালী এ কি কৰিব অইনন যিবিলাক সাবজেক্ট আছে বা অইনন যিবিলাক কাৰুকাৰ্য আছে হেই বিলাকক কি ভাষা ব্যৱহাৰ কৰিব ইংলিশ ভাষা the teacher only uses English আৰু এই মেথডটোত কিন্তু টিচাৰে কোনো মাদাৰ টাং ইউজ নকৰিব only second language অৰ্থাৎ ইংলিশ ভাষাই ইউজ কৰিব তাৰ পিছত নেক্সট যেটো এপ্ৰোচ ইক্লেক্টিক এপ্ৰোচ ইয়াৰ আন এটা নাম হল ইক্লেক্টিসিজম মনত ৰাখিব Teacher uses a variety of methods, strategies, methodologies from various different approaches of English according to the aim, need, ability, style of learners. A eclectic approach যেটো এই eclectic approach তো আসলতে তাৰ মানে বিভিন্ন ধৰণে ইংলিশ সাবজেক্ট পঢ়াওতে বহুত ধৰণে যি বিভিন্ন ধৰণৰ এপ্ৰোচ বা মেথডস আছে এই মেথডস বিলাকৰ সংমিশ্ৰণ বুলি আমি ক'ব পাৰো তাৰ মানে কি এই ইংলিশ ভাষাটো পঢ়াওতে টিচাৰে কি কৰিব বিভিন্ন ধৰণৰ মেথডস বিলাকৰ ইউজ কৰিব তাৰ পিছত স্ট্ৰেটেজি বিলাক ইউজ কৰিব মেথডলজি এই ইত্যাদি ইউজ কৰি ছাত্ৰ ছাত্ৰী সকলৰ যি উদ্দেশ্য প্ৰয়োজন বা তেওঁলোকৰ দক্ষতা বা তেওঁলোকৰ পঢ়াৰ যি ষ্টাইল এই গোটেই বিলাক মানে ফলো কৰি এই মেথড বিলাক ইউজ কৰা হয় তো এনেকে এই ছাত্ৰ ছাত্ৰী সকলৰ প্ৰয়োজন বা তেওঁলোকৰ লক্ষ্য দক্ষতা বা পঢ়াৰ যে ধৰণ এই গোটেই বিলাক লক্ষ্য কৰি যি তাৰ মানে বিভিন্ন ধৰণৰ ভ্যাৰাইটি ইউজ কৰা হয় মেথড বিলাকৰ ক্ষেত্ৰত হেতুকে তাৰ মানে কি বুলি কোৱা হয় ইক্লেক্টিক এপ্ৰোচ বুলি কোৱা হয় বা ইক্লেক্টিসিজম বুলি কোৱা হয় তাৰ পিছত নেক্সট যেটো এপ্ৰোচ হল হেতু হল সিচুৱেশনাল এপ্ৰোচ এটা সিচুৱেশনাল এপ্ৰোচ কি সিচুৱেশন শব্দটোৰ জৰিয়তে তাৰ মানে সিচুৱেশন এটা দিয়া সুবিধা এটা দিয়া তাৰ মানে কিবা এটা সিচুৱেশন ক্ৰিয়েট কৰিব লাগে ক্ৰিয়েট কৰি ছাত্ৰ ছাত্ৰী সকলক ইংৰাজী ভাষা শিকাব লাগে তো ইয়াত যেনেকুৱা ইয়াত কৈছে the teacher provides situations to the learners to make learn English তো ইংলিশ শিকাবৰ কাৰণে টিচাৰে কি কৰে বিভিন্ন ধৰণৰ সিচুৱেশন প্ৰদান কৰে যেনেকুৱা টেবুল চাৰ্ট অবজেক্টস এইবিলাক ইত্যাদি ব্যৱহাৰ কৰি এই ছাত্ৰ ছাত্ৰী সকলক কি কৰিব লাগে সিচুৱেশন এটা দি ইংলিশ ভাষাটো শিকাবলৈ যত্ন কৰা হয় তো এইটোৱে কি আমাৰ সিচুৱেশনাল এপ্ৰোচ মনত ৰাখিব তাৰ পিছত নেক্সট যেটো এপ্ৰোচ হল হেতু হল আমাৰ CLT অৰ্থাৎ কমিউনিকেটিভ ল্যাঙ্গুৱেজ টিচিং এপ্ৰোচ CLT কমিউনিকেটিভ ল্যাঙ্গুৱেজ টিচিং এপ্ৰোচ তো কমিউনিকেটিভ শব্দটোৰ জৰিয়তে ইয়াত কি বুজোৱা হয় তাৰ মানে বেছিকে কমিউনিকেশন কৰিব ভাষাৰ আদান প্ৰদান বেছিকে কৰিব ছাত্ৰ ছাত্ৰী সকলৰ নিজৰ মাজত বা ছাত্ৰ ছাত্ৰী বা টিচাৰৰ মাজত তো বেছিকে তাৰ মানে কমিউনিকেট কৰিব ভাষাৰ আদান প্ৰদান কৰিব লগতে ডায়লগ বেছিকে ক'ব তাৰ পিছত এই মেথডটো টোটালি কিন্তু ষ্টুডেন্ট সেন্টাৰ্ড more and more language uses ইয়াত বেছিকে ভাষা প্ৰয়োগৰ সুবিধা প্ৰদান কৰা হয় আৰু ইয়াত LSRW চাৰিটাতে কিন্তু চাৰিটা স্কিলতে কিন্তু বেছিকে জোৰ দিয়া হয় আমি কিন্তু যদি কব পাৰো যেটো মেথডে তাৰ মানে এই চাৰিটা স্কিলে একেলগে ডেভেলপ কৰে হেইটো মেথড আটাইতকৈ ভাল আপোনালোকে মনত ৰাখিব লিসেনিং স্পিকিং ৰিডিং এন্ড ৰাইটিং এই গোটেই কেটা তাৰ মানে
স্কিলে এই মেথডটোৰ জৰিয়তে ডেভেলপ কৰা হয় একেলগে তো গতিকে এই মেথডটো ভাল বুলি আমি ক'ব পাৰো ন্যাচাৰাল এপ্ৰোচ অফ টিচিং ইংলিশ আৰু এটা মেথড হল ন্যাচাৰাল এপ্ৰোচ অফ টিচিং ইংলিশ এই এপ্ৰোচটো কি ল্যাঙ্গুৱেজ ইজ লাৰ্নড বাই একুইজিশন ইয়াত একুইজিশনৰ জৰিয়তে ল্যাঙ্গুৱেজ লাৰ্ন কৰা হয় এতিয়া আমি যে মাতৃভাষাটো আমি কেনেকৈ মানে এই কোৱেৰি কৰো শিকো না একুইজিশন কৰো একুইজিশন কৰা আৰু শিকাটোৰ মাজত কিন্তু পাৰ্থক্য আছে এতিয়া শিকাটো কি শিকা মানে হল কোনো এজন শিক্ষক থাকিব বা শিকাৰ কাৰণে এখন ঠাই থাকিব তাৰ পিছত তাক উপযুক্তভাৱে ষ্ট্ৰেটেজি বা মেথড ইউজ কৰি তেওঁলোকক শিকোৱা হ'ব তো এনেকে শিকোৱাটোক আমি কি বুলি কওঁ লাৰ্নড বুলি কওঁ কিন্তু একুইজিশনটো কি একুইজিশন মানে কি ইয়াক পঢ়াব নালাগে ইয়াক ল্যাঙ্গুৱেজ এটা শিকাৰ কাৰণে পঢ়াব নালাগে নিজে নিজে পঢ়িব নিজে নিজে তাৰ মানে একুৱেৰ কৰি ল'ব এতিয়া মাতৃভাষাটো শিকাৰ ক্ষেত্ৰত আপোনালোকে এটা উদাহৰণ হিচাপে ধৰি ল'ব পাৰে যে আমি মাতৃভাষা শিশু এটা যেতিয়া জন্মগ্ৰহণ কৰাৰ লগে লগে শিশুটিক কিন্তু আমি তেওঁলোকৰ ভাষাটো শিকাব নালাগে তেওঁলোকৰ মাক দেউতাক বা ঘৰৰ পৰিয়ালৰ যিখিনি মানুহ আছে সেইখিনি মানুহৰ মুখৰ পৰা ভাষাবিলাক শুনি তেওঁলোকে প্ৰাকৃতিকভাৱে সেই শিশুটোৱে কি কৰে ভাষা শিকি লয় ইয়াকে কিন্তু কি বুলি কোৱা হয় একুইজিশন তো ভাষা একুইজিশনৰ ক্ষেত্ৰত কিন্তু ল্যাঙ্গুৱেজ একুইজিশন এইটো আৰু এই মেথডটোত কিন্তু ল্যাঙ্গুৱেজ কেনেকৈ শিকিব একুইজিশনৰ জৰিয়তে শিকিব মন ৰাখিব ইয়াক ন্যাচাৰাল এপ্ৰোচ বুলি কোৱা হয় তো একুইজিশন থ্ৰু ইন্টাৰেকশন এই ইন্টাৰেকশনৰ জৰিয়তে একুইজিশন কৰিব তো ইন্টাৰেকশন মানে কি কাৰবাৰ লগত কথা ক'ব কাৰবাৰ লগত মানে ভাৱৰ আদান প্ৰদান কৰিব কৰি ইন্টাৰেকশন কৰিব তো এনেকে ইন্টাৰেকশন কৰি পেলাই ইংলিশ ভাষাটো শিকিব মানে কি শিকিব বুলি ক'ব নোৱাৰো একুইজিশন কৰিব acquiring second language by Stephen Krashen is natural approach of teaching English তো এই acquiring or জৰিয়তে second language to শিকা এইটো পদ্ধতি আসলতে কোনে উদ্ভাৱন কৰিছিল Stephen Krashen আপোনালোকে নামটো মনত ৰাখিব আৰু এই natural approach of teaching English to কোনে উদ্ভাৱন কৰিছিল দুজন মানুহ Stephen Krashen আৰু Tracy Terrell এই দুটা নাম আপোনালোকে মনত ৰাখি থৈ দিব লিখি থৈ দিব আপোনালোকৰ নোটবুকত এইবিলাক পইণ্ট আপোনালোকে লিখি ৰাখিব লাষ্ট সেকেন্ড ল্যাঙ্গুৱেজ ইজ acquired by interaction তো এই কথাটো কোনে কৈছিল Stephen Krashen কৈছিল সেকেন্ড ল্যাঙ্গুৱেজ কিহৰ জৰিয়তে শিকিব একুইজিশনৰ জৰিয়তে শিকিব এইটো কি Stephen Krashen মন্তব্য আগবঢ়াইছিল আপোনালোকে মনত এই পয়েন্ট কেটা যদি আপোনালোকে ভালকে যদি এবাৰ পঢ়ি লয় তেতিয়া হলা মই বোধ কৰো এই পয়েন্ট কেটাৰ পৰাই ঘুৰাই ফেৰাই পৰীক্ষাত প্ৰশ্ন আহে যদি মেথড বিলাকৰ পৰা প্ৰশ্ন আহে তেতিয়া হলে এই কেটা পয়েন্টৰ পৰাই পৰীক্ষাত প্ৰশ্ন আহে পয়েন্ট কেটা আপোনালোকে যদি ভালকে অলপ পঢ়ি লয় তেতিয়া হলে আপোনালোকে ইয়াৰ পৰা 100% কোশ্চেন পাব মই ক'ব পাৰো যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ